मोबाइल लाइन ये राम तुमन बर्थडे हो ले पेटेस से बाइल राती राम जनो लाइस राती हेलो एवरीवन মই জ্ঞানদীপ আপোনালোক সকলোকে পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে মোৰ ফালে আৰু আজি এটি পুনৰ নতুন ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিছো ওইছিকা সাউন্ড কমা মই ক্লিপ এটা লৈছো ভিডিওটো স্টার্ট কৰাৰ আগতে ফাৰ্স্ট কথা এটা কৈ লওঁ মানে কি হল ইয়াৰ আগত যেটো সিনেমেটিক ব্লগ দিলো মই হেতু মোৰ কাৰণে এটা সৰু সপোন আছিল কিয়নো বহুত দিনৰ পৰা আজিৰ পৰা প্ৰায় 3-4 বছৰ আগৰ পৰা মই প্লেনিং কৰি আছিলো যে এনেকুৱা এটা ভিডিও এদিন নহয় এদিন বনাম সো বহুত দিনৰ সপোন আছিল সো ফাইনালি এই ভিডিওটো কৰিলো আৰু যি সকলে চালে হোপ আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু যি সকলে চোৱা নাই এই ভিডিওটো ডেসক্ৰিপচনত মই লিংকটো দি দিছো নহলে আপোনালোকে ইয়াৰ আগৰ ব্লগটো চাবগৈ পাৰে আশা এটা আপোনালোকে চাই যেন ভিডিওটো ভাল পালে আৰু যি সকলে চোৱা নাই সকলে চাব পাৰে ডেসক্ৰিপচনত লিংক দিয়া আছে নহলে আপোনালোকে ডাইৰেক্ট ইয়াৰ আগৰ ভিডিওটো চাব পাৰে হেতু গম পাইছে কৈছিল এই ভিডিওটো বহুত হেপাহে বনাইছিলো হেতু কাৰণে যি সকলে চোৱা নাই সকলে চাব আৰু কেনেকুৱা হৈছে আপোনালোকে কমেন্ট এটা কৰি জনাব আৰু লগতে যদি এনেকুৱা ভিডিও যদি আপোনালোকে আৰু বিচাৰে তেতিয়া হলে আপোনালোকে জনাব তেতিয়া মই আৰু তেনেকুৱা সিনেমেটিক ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিম যদি বিচাৰে তেতিয়া হলে আপোনালোকে কমেন্ট এটা কৰি জনাব পাৰে তেতিয়া তেনেকুৱা ভিডিও আৰু দিম আৰু মোৰ চেনেলত সো এতিয়া ভিডিওটো ষ্টাৰ্ট কৰো সো আপোনালোকে থাম্বনেলটো চাই গম পালে যে জংকি বাইদেউৰ বাৰ্থডে আছে সো বাৰ্থডে খাবলৈ বুলি আমি ওলাইছো আৰু এইকেদিন আছোহি আমি ৰুমলৈ অহা ব্লগটো ইয়াৰ পিছত দিম মই কিয়নো বাৰ্থডে ভিডিওটো সোনকালে দিও বুলি আহিলো হেতু কাৰণে বাৰ্থডেটো আগে দিলো আৰু ৰুমলৈ অহাটো ইয়াৰ পিছত দিম নহলে বাৰ্থডে ভিডিওটো বহুত লেট হৈ পৰিব সো এতিয়া টাইম হল 10:30 সোনকালে মাতিলে তাই হেতু কাৰণে এতিয়া আমি খানা চানা একো নাখালো আৰু লগতে চাও খোৱা নহল সো এতিয়া টাউনত গৈ চাহ কাপ খাই তাই ডাইৰেক্ট সিহঁতৰ ঘৰতে চাহ খাব পাৰিম চাই সো এতিয়া ডাইৰেক্ট যাওঁ আমাৰ মানে ৰুমলৈ সোমাই হোৱা ৰাস্তাটো অলপ বোকা হয় হেতু কাৰণে এখন বাইকে লৈ যাম ৰাস্তাৰ অৱস্থা মানে বহুত বেয়া হৈ আছে আমি অলপ বজাৰ কৰিবলৈ বুলি এতিয়া টাউন পালোহি আমাৰ অলপ টাইম হল জংকিয়াৰৰ ঘৰ পোৱা আৰু জংকিয়াৰৰ ঘৰ পাই জংকিয়াৰ আজি শুটিং এটা আছিল সো শুটিংত থবগৈ লগিয়া হল তাইক আৰু লগতে হেতু বাৰ্থডে হয় হেতু কাৰণে বহুতখিনি যা-যোগাৰ কৰিবলগীয়া আছিল সো হেবিলাক সকলোবিলাক কৰিবলৈ ঘৰটো তেনেকৈ মানুহ নাছিলে হেতু কাৰণে আমি হেমাংগয় আৰু মই তাত অলপ লাগিবলগীয়া হল কামবিলাকৰ লগত সো হেতু কাৰণে ব্লগিংটো তাৰ গৈ পাই নকৰিলোগে বাকি বজাৰবিলাক এতিয়া কৰি হৈ গল আমাৰ এতিয়া মিঠাই ল'বলৈ আহিলো আৰু ইয়াৰ পিছত ডাইৰেক্ট কেকটো ল'বলৈ যাব লাগিব এইকেইটাই হৈছে আজিৰ কেক কেটা যিকেইটা আজি বাৰ্থডেত কটা হ'ব এটা বহুত সিম্পল হৈ আছে হেতু কাৰণে ইয়াক অকমান বেলেগ এটা ৰূপ দি দিয়া যাওক এতিয়া বস্তুবোৰ নিয়াটোহে আমাৰ কাৰণে অলপ দিগদাৰ হৈ পৰিলে কিয়নো কেক দুটা আৰু লগতে মিঠাই মই কেনেকৈ ধৰিম বাৰু সেই দুটা ল'বি বেলুনটো ভৰাব পাৰিম নি মই গেঞ্জি পিন্ধা নাই সো আমি পাই গলোহি আৰু বাৰ্থডে গালো আহি পালেহি আৰু এতিয়া এফালে খানা বনি আছে আৰু এইফালে আমাৰ ৰান্ধনি আছে নমস্কাৰ মই ঘাই ৰান্ধনি নহয় বুলি নাভাবিব আমাৰ এটা ঘাই ৰান্ধনি মই অসমীয়াত যোগালী এছিষ্টেণ্ট এতিয়া বনি আছে গোন্ধ বহুত চালিয়া মৰাই দিছে আৰু এইফালে ডেকৰেশ্যন চলি আছে খিনাইছ বেলুনটো চাওঁ এনেকুৱা কৰ তই ফাৰ্ষ্ট কেঙুলটো উঠোৱা এইটো নহয় সেইটো কৰিলে নহ'ব ফাৰ্ষ্ট কেঙুলটো এনে তাৰপিছত এতিয়া মাজতো এনেকৈ এনেকুৱা কৰ দুইটা লগাই অঁ এতিয়া তই এনেকৈ ফাৰ্ষ্ট কেঙুলটো উঠোৱালো তই লগা দুইটা লগা এনে সমান কৰ এনেকৈ সমান কৰ তাৰপিছত এতিয়া মাজতো নাই বাৰু দে তই কৰ না তোৰ বেয়া কমেডি লাগিছিলে কৰ তেনেকৈ নহয় কেঙুলটো লগাই ল'ব লাগিব অঁ ফাৰ্ষ্ট কেঙুলটো এনেকৈ মেলিলোতো তাৰপিছত কেঙুলটো লগালি এনেকৈ লগালি অঁ এতিয়া মাজে অঁ তই পাৰিছ বে ইয়াক চা তই ইয়াক চা না তই কৰ আকৌ কৰ এইটো এতিয়া ওপৰ মোৰ বেয়া যোৰ কমেডি লাগিছে ফাৰ্ষ্ট এইটো কেঙুলটো উঠোৱালে লগালে মাজৰটো আহিলে সেইটো কাৰণে ক্লিপটোত দেখুৱাই দিলোঁ আৰু এইফালে আয়োজন চলি আছে বাহিৰত বহুত ঠাণ্ডা আমি আগফালে আৰু বাকী ৰাইজ ভিতৰত মানে বহুত গৰম আৰু বাহিৰত
একদম বহুত নৰ্মেল ঠাণ্ডা ঠাণ্ডা চ' আমি দুটি হৈছোঁ ৰুমৰ প্ৰাণী ৰুমত আমি দুটা আছোঁ মানে হেল্ল' গাইজ মই গান্ধী গগৈ এইফালে পোৱালি এটি অ' আচ্ছা 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 এনেকুৱাহে মানে নাই আমি দিনটো আহি লাগি মেলি আমাৰ ষ্টেটাছ এতিয়া চাইছে মানে কালি ৰাতিয়ে দিয়া মই বাইদেউ হৈছে এইফালে আৰু বহুত ব্যস্ততাৰ মাজত বাইদেউ আহি ঘৰত উপস্থিত হৈছে মোবাইল তুমি এনেকুৱা কৰা ব্যস্ত বেয়া দেখিছা দাদাক দেখিলে যিটো কপিলে এইটোলে নাই পুৰা এইটো চাইডে এইটো চাইডে ভাল লাগিব হেপী বাৰ্থডে জংকি চ' বাইদেউ আজি বহুত ব্যস্ততাৰ মাজত ঘৰত আহি উপস্থিত হৈছেহি আজি শ্বুটিং আছিলে বাইদেউৰ আৰু হেপী বাৰ্থডে আমাক কৈছে খুব ভাল লাগিলে আপোনালোক আহিলে জ্ঞানী গগৈ আহিলে পেলাই সমাজত আহিলে তাৰ দৰ্শন আহিলে মই একদম একেবাৰে উৎফুল্লিত হৈছোঁ হয় শাক কোনে কাটিছে জানো নে কোনে কাটিছিলে অঁ তই কাটিছ এইফালে আমাৰ বছ গিফ্ট কাইলৈ পাবি হা মই আজি প্ৰব্লেম এটাৰ কাৰণে নোৱাৰিলোঁ মানে আৰু বাইদেউ এবাৰ 22 বছৰ ভৰি দিলে আৰু চ' এতিয়া টাইম হ'ল 8টা বাজিব এতিয়া আৰু আমি একদম টাউনেদি ৰুমলৈ যাব লাগিব এজনে পঢ়িব বোলে আজি পিটন নাখালে হৈছে ন আমি কাৰ্ফিউ নাই দিয়া আমিতো একদম ট্ৰেফিকৰ ফালে যাব লাগিব চ' পুলিচে নেপালে হৈছে আৰু সেইটো কাৰণে আমি সোনকালে ওলাই দিব লাগিব ইয়াৰ পৰা চ' সোনকালে যাম আৰু ষ্টাৰ্টিঙত ভয়টো তই কৰি আছিলি দিনৰ পৰা ভয়টো তই কৰি আছিলি ন একো নাই হ'লে ভালকৈ ক'ম আৰু নহ'লে ভিতৰ ফালে যাব লাগিব আমি ডিউক লৈ হাজিৰা কৰিব যাওঁ আৰু এইফালে আমাৰ বৌ ওচৰতে আৰু এটা বাৰ্থডে আছে কৈছে দিয়া ধৰা One, two, three, four. Dapili baca. Itu kan berarti ramnya nulis. Kau deh. Berarti. মোবাইল নাই এটা আনকমন বাৰ্থডে হ'ল মোবাইল নাই মেইন বস্তুটো থাকিয়ে আহিছিলে
পেটেষ্টে পাৰিলে চ' আমি সোনকালে খানাটো খাই এতিয়া ৰুমলৈ বুলি উভতি দিলোঁ যিহেতু বহুত দেৰি হৈ গ'ল সেইটো কাৰণে অকণমান ভয়ো লাগিছে বাকী একো নাই জাষ্ট পুলিচে পায় বুলি অলপ ভয় আৰু চ' আমি আহি কালি ৰুম পাই গ'লোহি আৰু আহি পাই আমাৰ অৱস্থাটো অলপ বেয়া হৈ পৰিলে কিয়নো মানে ৰুমলৈ সোমাই অহা ৰাস্তাটো বহুত বোকা হৈছিলে মই ষ্টাৰ্টিঙত কৈছিলোৱে চ' বাইকখন তাত ফচি গ'ল আৰু বাইকখন ঠেলি মেলি আহোঁতে মানে আমাৰ গোটেই অৱস্থা বেয়া হৈ পৰিলে চ' আহি পাই গা চা ধুই বহুত ভাগৰ লাগিলে যিহেতু দিনটো কাম কৰি থকা হ'ল আৰু সেইটো কাৰণে কালি ৰাতি ৰুম পাই লগালগ গা ধুই শুই থাকিলোঁ আৰু আজি এতিয়া এফালে গৈছিলোঁ সেইটো আপোনালোকে নেক্সট ব্লগটোত গম পাব আৰু নেক্সট ব্লগটোৰ কথা কৈ দিওঁ নেক্সট ব্লগটো হ'ব ৰুমলৈ যিহেতু আহিছিলোঁ সেই ৰুমলৈ অহা ব্লগটোকে আপোনালোকলৈ আগবঢ়াম চ' আজিৰ ভিডিঅ'টো ইমানতে আছিলে আৰু আপোনালোকক ষ্টাৰ্টিঙত কৈছিলোৱে মই ইয়াৰ আগৰ যিটো চিনেমেটিক ব্লগ আছিলে সেইটো যিহেতু মোৰ সপোন আছিলে চ' যিসকলে চোৱা নাই সেইসকলে চাব বুলি মোৰ বিশ্বাস আৰু ব্লগটিৰ জৰিয়তে জংকিলৈ পুনৰবাৰ জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল চ' আশা কৰোঁ আজি ব্লগটি চাই যেন আপোনালোকে ভাল পালে যদি চাই ভাল লাগিলে জানে আৰু লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু মোৰ চেনেলটোত যদি কোনোবা নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিয়ক যিহেতু আৰু চিনেমেটিক ব্লগ আহি আছে আৰু লাষ্ট আকৌ এবাৰ কৈ দিওঁ যিসকলে আগৰ ব্লগটি চোৱা নাই সেইসকলে গৈ চাওক আৰু জনাব কেনেকুৱা পায় আৰু লাষ্ট এটা কথা থাকি গৈছিলে ইউটিউবতকৈ আপডেটবিলাক আপোনালোকে ইনষ্টাগ্ৰামত পাব জ্ঞানদীপ গগৈ আৰু লগতে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ চ' তাত আপোনালোকে চেক কৰি থাকিব পাৰে ধন্যবাদ